দলগাঁও সমষ্টিটো কংগ্রেসৰ লাগে কংগ্রেসৰ কাৰণে আমি সবাই আমি কংগ্রেস আমি সব কংগ্রেস আমি সবে না না আমি কোনো অহস্য নাই কংগ্রেসী হৈ আহিছো গৌরব গগৈ জিন্দাবাদ কংগ্রেস জিন্দাবাদ দলগাঁৱত আমাৰ কংগ্রেস লাগে মিত্ৰতা আছে থাকিব লাগে দলগাঁৱত কংগ্রেসৰ দুৰ্গ লাগিলে দলগাঁৱত আমাক ফ্ৰেন্ডলি দিয়ক আমাৰ কথা নাই নিউজ বাজাৰ কাৰণে আমি শংকিত হৈছিলো আমাৰ ইয়াত আহিছো আমাৰ নেতৃবৰ্গ আমাক আশ্বাস দিছে যে দলগাঁৱত কংগ্রেসৰ চেম্পল থাকিব তাৰ কাৰণে আমি এতিয়া আমি গৈ আছো কংগ্রেস জিন্দাবাদ গৌৰৱ গগৈ জিন্দাবাদ আমি আপোনালোকৰ নিউজ চাই আমি এটা বিভ্ৰান্তত পৰি গৈছিলো এতিয়া আমি ক্লিয়াৰ হৈছো নেতৃবৰ্গৰ লগত আলোচনা কৰাৰ কাৰণে আপোনালোকে নিউজত বাজিছিলে যে দলগাঁৱত ৰাজ্য দল এৰি দিছে এতিয়ালৈকে এৰি দিয়া নাই বুলি কৈছে আশ্বাস দিছে দলগাঁৱত আমাৰ কংগ্ৰেছৰ চেম্পল থাকিব কংগ্ৰেছ জিন্দাবাদ কংগ্ৰেছৰ আদৰ্শলৈ মহাত্মা গান্ধীৰ আদৰ্শলৈ পেলাই ৰাইজৰ লগত থাকি পেলাই যুঁজ দি আছে এই আৱেগ এটা থাকিব আৰু এইটো পৰা কোনো মানে ঋণাত্মক কথা নাই ইয়াৰ পৰা এইটো ইতিবাচক যে আমাৰ দলৰ সৈনিক বৰ্তমান শোষণ কৰি থকা শক্তিটোৰ বিৰুদ্ধে সজাগ হৈছে আৰু ৰাইজৰ লগত থাকি পেলাই এঘৰি যুঁজ দিব আৰু এই যুঁজত ৰাইজৰ লগত থাকি এখন অসমত সুস্থ সবল গৌৰৱ গগৈ নেতৃত্বত এখন চৰকাৰ হ'বলগীয়া আছে তাৰ কাৰণে ৰাইজ ওলাই আহিছে ৰাতি খোৱা বাদ দিছে আপোনালোকে নিজেই দেখিছে আৰু কি কৈছে গৌৰৱ গগৈ জিন্দাবাদ কংগ্ৰেছ জিন্দাবাদ আৱেগ এটা আমাৰ এই যিবিলাক এলায়েন্সৰ কথা চলি আছে বহুত জেগাত এনেকুৱা এলায়েন্সৰ কথা মই তেওঁলোকক বুজাইছোঁ আজিতো লুৰিণ গগৈৰ লগত মানে বজালী সমষ্টিটোৰ কথাও আহি আছে তেওঁলোকক বুজাইছোঁ যে এই এলায়েন্সৰ কথাতে আমি সকলোৱে একগোট হৈ যুঁজিম বিজেপিৰ বিৰুদ্ধে যেটো ৰাইজে বিচাৰিছে আৰু সেই কাৰণে তেওঁলোক আহিছে মিত্ৰতাৰ সম্পৰ্কত সম্পূৰ্ণ আমি একগোট হৈ পেলাই যুঁজিম আৰু ইটো দলে সিটো দলক আমি প্ৰত্যেকটো মৰ্যাদা সহকাৰে সন্মান সহকাৰে সন্মান দি পেলাই আমি যুঁজিম বিজেপিৰ বিৰুদ্ধে বিজেপিয়ে কি কৰিছে আমিতো সেইটো কথা ক'বলৈ নাযাওঁ কিন্তু কংগ্ৰেছ দলৰ এটা আভ্যন্তৰীণ নিজা কথা বতৰা আছে চলি আছে দিল্লীত চলি আছে গোটেই আমি সকলো দল আমি বিজেপি বিৰোধী যাক মানে বিজেপিৰ আদৰ্শৰ লগত যাক মিল নাই সেই সকলো মিলি পেলাই আমি এটা যুঁজ দিম আৰু সকলোৰে সন্মান সহকাৰে আমি যুঁজ অখিল গগৈ অসন্তুষ্টি প্ৰকাশ কৰিছে ইমান দিনে আপোনালোকৰ মিত্ৰতা চাওক অখিল গগৈদেৱৰ কথাবিলাকক তেওঁতো অসন্তুষ্টিটো প্ৰকাশ কৰি থাকে আমাৰো অসন্তুষ্টি থাকে এতিয়া মোক সুধিছে আপোনালোকে বৰপেটা লোকসভা সমষ্টিত সেই সময়ত তেওঁলোকৰ কথা বতৰা লৈ পেলাই আমাৰো অসন্তুষ্টি আছিল কিন্তু আমি সেই অসন্তুষ্টিবিলাক ৰখা নাই কাৰণ ৰাইজৰ ঊৰ্ধত আমি কোনো নহয় ৰাইজে যিটো বিচাৰিছে সেই কথাবিলাকতহে আমি আছোঁ অখিল গগৈ আউট হ'ব নি মিত্ৰতাৰ পৰা আপোনাক কোনে ক'লে আমিতো অখিল গগৈ আউট হ'ব বুলি এতিয়ালৈ কোনো ধৰণৰ কথা বতৰা নাই অখিল গগৈও ইন আমি সকলোৱে মই ক'লোঁ নহয় বিজেপিৰ আদৰ্শ বিৰোধী সকলো শক্তি একগোট হৈ পেলাই আমি যুঁজ ৰাজ্য দল যদি এৰি দিয়ে ৰাজ্য দলক যদি এৰি দিয়ে চাওক এই সম্পৰ্কে মই বাৰে বাৰে কৈছোঁ মই ৰাইজৰ দলৰ দলগাঁৱৰ কথাই নকওঁ এতিয়াতো টিভিত ওলাই আছে যে মই নিজে বজালী সমষ্টিৰ পৰা আপোনালোকে জানে বৰপেটা লোকসভাৰ সমষ্টিৰ ভিতৰত লোকসভাৰ মাজত বজালী সমষ্টি বিচাৰিছোঁ টিভিতটো ওলাই আছে আপোনালোকৰ প্ৰত্যেকটো টিভিত ওলাই আছে যে জাতীয় পৰিষদ লুৰিণ গগৈ মোৰ ভাতৃ লুৰিণ গগৈ দলে পাইছে গতিকে তাৰোতো কৰ্মী সুধি আছে কিন্তু এতিয়াও কোনো চূড়ান্ত সিদ্ধান্ত হোৱা নাই সকলো সৰ্বসন্মতি সকলোৰে সন্মান সহকাৰে শক্তি চাই পেলাই আমাৰ এই গোটেই কথাবিলাক কেইদিনমানৰ ভিতৰত স্পষ্ট হ'ব গোটেই দৃশ্যটো আৰু কেইটাদিনমান ৰওক বিজেপিৰ কথা বতৰাবিলাক স্পষ্ট হওক আমি সকলো কথা আগতে কিয় কৈ দিওঁ
বিজেপিৰ ৰণকৌশলটো আমি চাব লাগিব আমি ৰাইজৰ লগত আছোঁ ৰাইজক এইবাৰ সকাহ দিব লাগিব গতিকে বিজেপিৰ ৰণকৌশল নোহোৱাৰ আগতে আমাৰ ৰণকৌশল আমি কিয় ৰাইজৰ আগত কৈ দিম ৰাইজেও বিচাৰিছে যে এইবাৰ খুব সন্তৰ্পণে খুব ভালদৰে যাতে আমি এখন যুঁজ দিওঁ আমাৰো ৰণকৌশলবিলাক আমি তেওঁলোকে এৰাৰ পিছত আমাৰ ৰণকৌশলবিলাক আপোনালোকে গম পাব আৰু ৰাইজে সকলো স্পষ্টভাৱে আপোনালোকে সকলোৱে স্পষ্টভাৱে গম পাব কংগ্ৰেছ দল সদায় আপোনালোকবিলাকক সন্মান কৰি চলি আহিছে ৰাইজক সন্মান কৰি চলি আহিছে সকলো স্পষ্টভাৱে গম পাব কিন্তু বিজেপিৰো কথাবিলাক আমি গম পাওঁচোন আগতে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ